উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনৰ সৈতে ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিচৰণত শিল্পী দিৱস উদযাপন হয়। আমারে খুঁটিয়া আকুল পিয়া তুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুলি আনিলে মুতলীয়া সুখী খাই মুতলীয়া সুখী খাই আমারে সুখীয়া আকুল বিয়া তুলে সপোনৰ হাঁহিটি চাই লোহাৰ শিলেৰে বান্ধিল মন বজ্ৰকণ্ঠে বিশ্ব শুনা সত্যৰ জয়গান বজ্ৰকণ্ঠে বিশ্ব শুনা সত্যৰ জয়গান বুকুৰ তেজেৰে ৰাঙলী কৰিলে ভাৰতৰ অপমান বুকুৰ তেজেৰে ৰাঙলী কৰিলে ভাৰতৰ অপমান তই কৰিব লাগিব এই চিনেমেটিক যিটো সংগ্ৰাম সেই সংগ্ৰামটো গোটেই দেশ বিশ্বজুৰি আছে এই ৰাষ্ট্ৰপ্ৰেম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কম সময় মাত্ৰ 48 বছৰ বয়সতে যে ইমানখিনি কৰিব পালে সেইটো এটা ইতিহাস আৰু এই ইতিহাসটো বৰ্তাই আছে আজিও নতুন প্ৰজন্মৰ শিল্পীসকলে নবীন গাৰ্গ লাগে কম বয়সত বহুতখিনি কাম কৰি থাকে আমি আচৰিত হওঁ তেওঁলোকে কেনেধৰণে কাম কৰে হয়তো নগৈ দেৱতাৰ দেৱত্ব দৰ্শন তেওঁলোকে জয় কৰি পাইছে মানৱ দৰ্শন জয় কৰি পাইছে আৰু অলপ আগতে ৰাতিপুৱা সেই কথা পাতিছিলোঁ বাইদেউৰ লগত তেওঁ আছিলে বামপন্থী বা লেফটিষ্ট আছিল নেকি এই বিষয়ে লৈ কৈছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালা বুলিয়েই নহয় যিসকলে শিল্প সাহিত্য কৰে কবিতা লিখে গান লিখে নাটক কৰে ভাওনা কৰে সমাজ দৰ্শন যাৰ আছে সকলোকে মানুহে বামপন্থী বুলি ভাবে এই বস্তুবিলাক এনেকুৱা গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সমাজ বিপ্লৱটো সূত্ৰপাত হৈছিলে শিশুৰ পৰা বয়বৃদ্ধলৈকে